জুকো ভেলিৰ পৰা অহা বছৰত একেটা গ্ৰুপকে ওলাইছো আমি তুমজাং পিকলৈ বুলি। নমস্কাৰ ৰাইজ, যোৱা বছৰ মই তুমজাং পিক যোৱা বছৰত ছেকেণ্ড টাইম আকৌ নাযাওঁ বুলি ভাবিছিলো, কিন্তু লগৰকেইটাই যেতিয়া ট্ৰিপটো প্লেন কৰিয়ে দিলে একেবাৰে লাষ্ট টাইমত ময়ো ওলাই দিলো। আৰু এতিয়া আমি আমাৰ গোলাঘাটৰ ফৰকা টিঙৰ পৰা ডাইৰেক্ট গৈ আছো লামডিঙলৈকে, কাৰণ লামডিঙৰ পৰা আমি যাব লাগিব ডিমা হাছাওত থকা মাহুৰ ষ্টেচন। মানে মাহুৰৰ পৰা তুমজাং পিকলৈ বেছি দূৰ নহয়, আৰু ৩-৪টা টানেল পাৰ হোৱাৰ পিছত আমি ফাইনেলি মাহুৰ আহি পালো। আৰু আমি যিহেতু 8জন আছিলো, সেইকাৰণে আমি ইয়াত আহি পাই লগালগ এখন স্কৰ্পিঅ ভাড়াত লৈ ললো, যিখনে আমাক তুমজাং পিকৰ একেবাৰে ট্ৰেকিং পইণ্টলৈকে লৈ যাব। আৰু ইয়াত আহি পাই আমি লগালগ ট্ৰেকিং ষ্টাৰ্ট কৰি দিলো, কাৰণ আজি আমি গৈ ফাৰ্ষ্ট তুমজাং ভিলেজত থাকিম। আৰু ইয়াত মই ছেকেণ্ড টাইম ট্ৰেকিং কৰি আছো যদিও কষ্টটো কিন্তু একেই লাগিছে। আৰু তাৰ পিছত তুমজাঙৰ গেট পাই আমি চাহ অলপ খাই আকৌ ট্ৰেকিং ষ্টাৰ্ট কৰিলো। মই যোৱা বছৰ অহাতকৈ এইবাৰ কিন্তু তুমজাঙত বহুত বেছি ভিৰ। লগতে যোৱাবাৰ আহোঁতে মই তুমজাং ভিলেজলৈকো যোৱা নাছিলো, সেইকাৰণে এবাৰ ফাৰ্ষ্ট গৈ ভিলেজত থাকিম। মানে ভিলেজত থাকি আমি কাইলৈ মেইন পিকলৈ ট্ৰেকিং কৰিম। মেইন ভিলেজলৈও যাওঁতে কিন্তু কষ্ট অলপমান আছে। আৰু ফাইনেলি 2.5 ঘণ্টা ট্ৰেকিং কৰাৰ পাছত আমি তুমজাং ভিলেজ আহি পালো। মানে আজি ৰাতি আমি ইয়াতে ষ্টে কৰিম আৰু কালিলৈ মানে মেইন পিকৰ কাৰণে যাম। আজিৰ কাৰণে তোমালোকক ইমানতে এৰিছো, ইয়াৰ পাছত আহিবলগীয়া ভিডিঅ'কেইটা ইয়াতকৈ বেছি ধামাকা হ'ব। তো আজিৰ কাৰণে ইমানেই, নেক্সট ভিডিঅ'ত লগ পাই আছো।